সকলোকে নমস্কাৰ আৰু আপোনালোক সকলোৱে বৰ্তমান চাই আছে অসমৰ এটা শিক্ষা বিষয়ক ইউটিউব চেনেল প্ৰিয়াংকুল চৌধুৰী আৰু আজিৰ এই ভিডিঅ'টো গুৱাহাটী বিশ্ববিদ্যালয়ৰ এখন নোটিছ পালোঁ আমি সেই নোটিছখনৰ ওপৰত গতিকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ এন্ট্ৰেন্স পৰীক্ষা অৰ্থাৎ প্ৰৱেশদ্বাৰ পৰীক্ষা ঠিক আছে গুৱাহাটী বিশ্ববিদ্যালয়ত আমি পঢ়িব লাগিলে মাষ্টাৰ ডিগ্ৰী কৰিব লাগিলে আমি এন্ট্ৰেন্স দিব লাগে আমি সকলোৱে নিশ্চয় অৱগত যে আগৰ দিনবোৰ বেলেগ আছিল আগৰ দিনত এন্ট্ৰেন্স পৰীক্ষা পাতা নাছিল আৰু তেনেকৈ পাৰ্চেণ্টেজ ৱাইজ বা নাম্বাৰ ৱাইজ সিলেকশ্যন হৈছিল ঠিক আছে গতিকে এতিয়া আজিৰ এই ভিডিঅ'টোত আমি এন্ট্ৰেন্সৰ বিষয়ে সবিশেষ জানিম আৰু ভিডিঅ' আহিবলগীয়া আছে ইউটিউব চেনেলত যে এন্ট্ৰেন্স পৰীক্ষা কেনেকৈ আমি ক্ৰেক কৰিব লাগিব আৰু বিভিন্ন ধৰণৰ ভিডিঅ' মাইগ্ৰেশ্যন চাৰ্টিফিকেট লাগিব আমাক যদি আমি বেলেগ বিশ্ববিদ্যালয়ত চিট পাওঁ গতিকে আজিৰ এই ভিডিঅ'টো খুব বেছি আমি দীঘলীয়া নকৰোঁ ভিডিঅ'টো যে আমি নোটিছখনৰ ওপৰতে আমি আজি কথা পাতিম যিখন নোটিছ আমাক খাইৰুল ইছলাম ডাঙৰীয়াই ইতিমধ্যে মোলৈ প্ৰেৰণ কৰিছে সেইখন নোটিছে আমি আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম যিখন নোটিছ আহি পাইছে সেইখন বৰ্তমান গুগলত নাই তাত এটা ৱেবছাইটো আছে আমি ৱেবছাইটতো যাম তাত কি দেখাইছে সবিশেষ আমি আজিৰ ভিডিঅ'ত প্ৰপাৰ আলোচনা কৰিম ঠিক আছে ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো তোমালোকে শেষলৈকে চাই থাকিবা ছাত্ৰ ছাত্ৰীসকল ইয়াতে সকলোৱে চাব আমি গুৱাহাটী ইউনিভাৰ্চিটিৰ যিটো অফিচিয়েল ছাইট আছে তাত আহি গ'লোঁ তাত অহাৰ লগে লগে পোষ্ট গ্ৰেজুৱেট এডমিশ্যন ঠিক আছে ইয়াতে এটা বস্তু চাবা তোমালোকে ইয়াতে সৰু কৰি দিব নোৱাৰি ঠিক আছে ৰেজিষ্ট্ৰেশ্যন বিগেন্স অন 20 জুন মানে পঞ্জীয়ন আৰম্ভ হ'ব 20 জুনৰ পৰা ঠিক আছে এতিয়া আমি নটিফিকেশ্যনখন যিখন এডভাৰটাইজমেণ্ট টাইপ যিখন বাতৰি কাকতৰ টুকুৰাটোলৈকে আহিছোঁ আমি আকৌ সেইখনত আকৌ কি লিখিছিল যিখন খাইৰুল ইছলামে মোলৈ প্ৰেৰণ কৰিছিল আমি সেইখনলৈকে আহিছোঁ কেতিয়াৰ পৰা কি হ'ব আজি আমি প্ৰপাৰলি জানিম ঠিক আছে ছাত্ৰ ছাত্ৰীসকল আমি আগবাঢ়িছোঁ ঠিক আছে গুৱাহাটী ইউনিভাৰ্চিটি গুৱাহাটী এডমিশ্যন নোটিছ ঠিক আছে গুৱাহাটী ইউনিভাৰ্চিটি কণ্ডাক্টিং দ্য পোষ্ট গ্ৰেজুৱেট এণ্ট্ৰেন্স টেষ্ট PGET admission 2022 for postgraduate courses under Guwahati University affiliates colleges and academic year 2022-2023 the PGET postgraduate entrance test 2022 will be held in 11 centers of northeastern states as per the details given below ঠিক আছে opening of online application 20/6/2022 20 তাৰিখৰ পৰা আৰম্ভ হ'ব তাতো লিখিছিল 20 তাৰিখৰ পৰা আৰম্ভ বুলি অফিচিয়েল সাইটত 5 বজাৰ পৰা আৰম্ভ হ'ব লাষ্ট ডেট অফ সাবমিশন ফৰ অনলাইন এপ্লিকেশ্যন 5/7/2022 5 জুলাইলৈকে চলিব আৰু মিডনাইটলৈকে চলিব এইটো ঠিক আছে 20 আৰম্ভ হ'ব আৰু এপ্লিকেশ্যন শেষ হ'ব মানে লাষ্ট ডেট হ'ব 5/7/2022 ঠিক আছে 12টা বজালৈকে ৰাতি মাজৰাতি ডেট অফ PGET 2022 মানে কেতিয়া হ'ব এন্ট্ৰেন্সটো 19/7/2022 টু 21/7/2022 19/7/2022 টু 21/7/2022 19/7/2022 পৰা 21/7/2022 লৈকে এন্ট্ৰেন্স পৰীক্ষা চলিব For more information, please visit admissions.guwahati.ac.in ছাত্ৰ ছাত্ৰীসকল যে এডমিশ্যন নোটিছখন তোমালোকে পঢ়ি চোৱা ভালদৰে আৰু এইখনে ইতিমধ্যে চেণ্ড কৰিছে মোলৈ প্ৰেৰণ কৰিছে গতিকে এইখনেই তোমালোকক আজি দেখালোঁ যে এণ্ট্ৰেন্স পৰীক্ষা হ'ব ইয়াৰ বাবে আমি কেনেধৰণে প্ৰস্তুতি চলাম আগন্তুক ভিডিঅ' আহিব আমি 20 তাৰিখৰ পৰা আমি অনলাইন এপ্লিকেশ্যন কৰিব পাৰিম বুলি এই এপ্লিকেশ্যনখনত ইতিমধ্যে জনাইছে ঠিক আছে ছাত্ৰ ছাত্ৰীসকল ভিডিঅ' বেছি দীঘলীয়া নকৰোঁ আমি আগলৈকে কেনেধৰণে প্ৰিপেৰেশ্যন কৰিব পাৰোঁ কি ধৰণৰ কুৱেশ্যন আহিব কেনেকুৱা কি আহিব আৰু ইংলিছতে হ'ব বস্তুবিলাক পঢ়িব লাগিব কিন্তু অসমীয়াত এণ্ট্ৰেন্সটো অসমীয়াতে হ'ব ঠিক আছে গতিকে কেনেকুৱা হ'ব কাট অফ কিমান যায় কিমান কেনেকুৱা কি সেইবিলাক পৰৱৰ্তী সময়ত আমি আলোচনা কৰিম ভিডিঅ'টো লাইক কৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰিবাচোন তোমালোকে ভিডিঅ'টো লাইকো নকৰা তোমালোকে চেনেলটো ছাবস্ক্ৰাইব নকৰা থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ভিডিঅ' জয় আই অসম